নমস্কাৰ মই বিপুল মজুমদাৰ স্বাগত জনাইছো আপোনালোকৰ প্ৰিয় চেনেল নিউজ 5 অসমলৈ নিউজ 5 অসমত ইতিমধ্যে মই নৱগ্ৰহ অঞ্চলৰ বিভিন্ন স্থানৰ কিছু মঠ মন্দিৰৰ দৃশ্য দেখুৱাই আছো ব্যতিক্ৰম নহয় আজিও মই এনেকুৱা এটা মন্দিৰত আহিছো যিটো মন্দিৰ দেখিলে আপোনালোকেও আচৰিত হ'ব আপোনালোকে নৱগ্ৰহ মন্দিৰলৈ গৈছে কিন্তু নৱগ্ৰহ মন্দিৰৰ নিচিনা হাইলাখ আৰু এটা মন্দিৰ নৱগ্ৰহ মন্দিৰৰ কাষতে আছে নৱগ্ৰহ মন্দিৰ য'ত অৱস্থিত আছে চিত্ৰাচল পাহাৰৰ কাষতে বাপুজী নগৰ বুলি এডোখৰ ঠাই আছে সেই বাপুজী নগৰতে আছে এই মন্দিৰ ভাগ স্থানীয় ৰাইজে কৈছে বাপুজী নগৰ বুলি ক'লে অলপ ভুল কোৱা হ'ব ইয়াতে হাউচিং কলনী বুলি ক'লে সকলো বিখ্যাত হাউচিং কলনী বুলি ক'লেই সকলোৱে চিনি পাব আৰু মই সেই উদ্দেশ্যে আজি এই স্থানত উপস্থিত আছো মই মন্দিৰৰ পৰিৱেশ মন্দিৰটো কোন স্থানত আছে কেনেকুৱা পৰিৱেশত আছে মই সকলো সামগ্ৰিকভাৱে দৃশ্য দেখুৱাই আছো আপোনালোকেও চাওক আৰু আপোনালোকৰ চালে দেখিলে বক্তব্যবোৰ শুনিলে হয়তো আপোনালোকৰো মনত ভক্তিভাৱ জন্মিব আৰু পিছলৈ এই মন্দিৰটোত আহিবলৈ আপোনালোকক উৎসাহ জাগিব মই মন্দিৰটোৰ ইতিহাস জানিব বিচাৰিছো ইতিহাস জানিবলৈ এতিয়া ইয়াৰ কথাৰ মাজতে মই আৰু এটা কথা ক'বলৈ ওলাইছো প্ৰত্যেক মন্দিৰতে বিভিন্ন মন্দিৰতে পুৰুষসকলে আগভাগ লয় কিন্তু এইটো এনেকুৱা এটা মন্দিৰ ব্যতিক্ৰমী মন্দিৰ বুলি ক'লেও ভুল কোৱা নহ'ব এই মন্দিৰটোত সকলোখিনি মহিলা আৰু এই মহিলাসকলেই এই মন্দিৰটো আজিলৈ পৰিচালনা কৰি আছে এই মন্দিৰটোৰ মই ভিতৰত সোমাই যাব বিচাৰিছো মন্দিৰটোৰ ইতিহাস জানিব বিচাৰিছো প্ৰথমতে মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিছো মোৰ নাম বিমলা দেৱী বাপুজী নগৰ হাউচিং কলনী আৰু মই ইয়াতে বাস কৰি থাকোঁ মই 80 চনৰ পৰা আছোঁ থাকি এই মন্দিৰটো আমি 80 চনৰ পৰাই পাইছোঁ মন্দিৰটোত এনেকৈ পোৱা নাই তাৰপিছতে আমি ফাৰ্ষ্টতে মাজৰ লিংগটো পালোঁ আমি 80 চনৰ পৰা নাম ধৰিছোঁ তেতিয়া মানুহ কম আছিলে দুই এটা এনেকৈ আহোঁ ধৰোঁ তেতিয়া একোৱেই নাছিলে এখন চালি আহিছিলে ওপৰত চালিটো ৰাতিপুৱা মুচি যাওঁ তাৰপিছতে এই ছাগলী আহি হাগি মুটি থৈ তাৰপিছতে এনেকৈ মানে ছাগলী লেতেৰা কৰি থৈ যায় আমি পিছত আহি আকৌ মোচা সাৰা কৰি আকৌ নাম ধৰোঁ এনেকৈ নাম বহুত বছৰে আমি ধৰিলোঁ তাৰপিছতে লিংগকেইটা তাৰমানে এই ফাৰ্ষ্টতে এটাই আছিলে তাৰপিছত আৰু চাইডে মানে কোৱাটাৰৰ চাইডে গোটেই লিংগ হৈছিলে এটা এটা কৰি আমি লিংগকেইটা নাই চাইডে আছিল খান্দতো আছে আৰু চাইডেও এনেকৈ আছিলে আমাৰ ইয়াতে 13টা লিংগ আছে আনি তাৰমানে 13টা লিংগ আমি ইয়াতে স্থাপনা কৰিছোঁ ঘৰত আৰু এটা লিংগ নগৰ মানুহ এজনে নিব আহিছিলে আমি গালি কণী পাৰি খেদি মানে মই ভুল শুনিছিলো নেকি তেতিয়াহ'লে এটা লিংগ কোনোবাই চুৰ কৰা বুলি এইটো কৈছে নিব নোৱাৰিলে আমি খেদিছোঁ তাৰপিছতে লিংগকেইটা এনেকৈ থাকি আমি অত বছৰে মহিলাখিনিয়ে গোটেইখিনিয়ে এনেকৈ লগ হৈ পূজা পাতল কৰি আছোঁ কিন্তু কৰিলেও আমাক কোনো ধৰক গভৰ্ণমেণ্টৰ পৰাই হওক বা হেৰিৰ পৰাই হওক কোনো একো আমাক আজিলৈকে কোনো একো সাহাৰ্য কৰা নাই কিন্তু মন্ত্ৰীও আহে মহিলাও আহে কিন্তু চবে কয় আমি দিম আমি জয় হ'লেই দিম এনেকৈ কয় কিন্তু আজিলৈকে আমি আগবাঢ়ি যোৱা নাই নেকি আজিলৈ সেনেকৈ যোৱা নাই তাৰপিছতে এনেকৈ দিম বুলি কয় আৰু সেইকাৰণে আমি যোৱা নাই দিবইতো আৰু জয় হ'লে তাৰপিছতে তেনেকৈ থাকি পেলাই আমাক কোনো একো সাহাৰ্য আজিলৈকে আমি কৰা নাই আমি যোৱাও নাই তাৰপিছত এইখিনি আমি ৰাইজৰ হিচাপে মন্দিৰটো বনালোঁ এতিয়াতো মানে অকল ওপৰত চালিখনহে আছে পিছতে ৰাইজে উঠাই চবেই ডনেশ্যন দি কিনে চবখিনি হেৰি কৰি এই তাৰমানে এই আমি এইখিনি বনাই কিনে এনেকৈ আমি নাম ধৰি ইয়াতে আছোঁ ৰাইজৰ কথা কৈ আছে ৰাইজখিনি মই অকল ইয়াতে হাউচিং কলনীৰ ৰাইজখিনি ধৰি মানে বাপুজী নগৰ ধৰি মানে গোটেই চিত্ৰাচল নাই বাপুজী নগৰ ধৰিলেই হ'ল আমাৰ মহিলাও আহে কেতিয়াবা মাজে আমাৰ আহে আৰু কিবা কাজকৰ্ম পাতিলে কিবা সহায় অলপ চলপ কৰে বেছি নোৱাৰে আৰু সিহঁতৰো সেনেকুৱা না কিনো কৰিব তাৰপৰা আমাৰ মাইকীখিনিয়ে মহিলাখিনিয়ে তাৰমানে আমি এনেকৈ পইচা উঠাওঁ মাহত মোচা পইচা দিওঁ শৰাই দিওঁ নহ'লে তেল দিওঁ এনেকৈ মানে আমি মন্দিৰটো এনেকৈ ইমান বছৰৰ পৰাই আমি এনেকৈয়ে চলাই আছোঁ এতিয়া মই এই মন্দিৰটো কি নামেৰে জানিম বা এই কি নামেৰে বিখ্যাত এই মন্দিৰটো
এইটো চতুৰ্থ শিৱৰংগী বোলে চতুৰ্দ শিৱৰংগ বুলি আছে এইটো চতুৰ্দ পঞ্জীয়ন কৰিছে ৰেজিষ্ট্ৰেচন ৰিয়াকশ্যন কৰাই আছে কিন্তু আমাৰ এতিয়া এইখিনিত নাই আৰু আছে ঘৰৰ মানুহৰ তাতে তেওঁ এতিয়া মানে বেমাৰ হৈ পৰি আছে সেইকাৰণে তেওঁ তাতে কিবা কিবি আছে আৰু মই ক'ব বিচাৰিছো যদি এই মন্দিৰটো পঞ্জীয়ন কৰিছে তেতিয়াহে হয়তো চৰকাৰৰ দৃষ্টিগোচৰ হ'ব বা চৰকাৰৰ ওচৰত যাবলৈ আপোনালোকে এনেকুৱা হোৱা নাই এনে চতুৰ্থ শিৱ মন্দিৰ বুলি চবে মানে ঘোষণা কৰে বা চবেই জানে আৰু এনেকৈ আমাৰ অঞ্চলখন গোটেইখিনিয়ে কিন্তু বাকী আৰু আমি গভৰ্ণমেণ্টৰ পৰাই বা হেৰিত আমি একো হেৰি কৰা নাই যিহেতুকে মই উল্লেখ কৰিছোঁৱে এই মন্দিৰটো সম্পূৰ্ণ মহিলাসকলৰ দ্বাৰা পৰিচালিত মহিলাসকলে হয়তো শব্দটো মই ব্যৱহাৰ কৰিছোঁ হয়তো কিছু ক্ষেত্ৰত তেওঁলোকে গম নাপাব পাৰে যে যিকোনো অনুষ্ঠান এটা আগলৈ আগুৱাই নিবলৈ কিছু নীতি নিৰ্দেশনাৰো জড়িত থাকে ঠিক তেনেকৈ এই মন্দিৰটোৰো হয়তো পঞ্জীয়ন কৰিবলৈ দৰকাৰ আছিল আৰু তেওঁলোকে যদিও বা কৈছে যে পঞ্জীয়ন কৰিছোঁ কিন্তু এতিয়া হয়তো আগৰ বহুত পুৰণা মন্দিৰ যিহেতু বহুত পুৰণা মন্দিৰ পঞ্জীয়ন কৰিছিল যদিও এতিয়া সেই মানুহ ইয়াতে উপস্থিত নাই এওঁলোক হৈছে নতুনকৈ বুলিও ক'ব নোৱাৰোঁ পুৰণা যিহেতুকে আপোনালোকে ৬০ বছৰৰ পৰা মানে ৮০ বছৰৰ পৰা ইয়াতে ৮০ চনৰ পৰা আমি ইয়াতে নাম ধৰিছোঁ এতিয়া আপোনালোকৰ ৪৫ বছৰ হৈ গ'ল ৪৫ বছৰ নাম ধৰিছে কিন্তু প্ৰচাৰৰ কাৰণে হওক বা অন্য কাৰণতে হওক বহল ভিত্তিত এই মন্দিৰটোৰ বিষয়ে বহুতে জ্ঞাত হোৱা নাই মই আহিছোঁ সেই উদ্দেশ্যেই এই অঞ্চলত এই মন্দিৰ ভাগ বহু পুৰণি মন্দিৰ যিহেতুকে এওঁলোকে ইয়াতে কৈছে ৪৫ বছৰ কিন্তু ৪৫ বছৰ অতিক্ৰম কৰি বহু বছৰৰ পৰাই এই মন্দিৰটো স্থাপিত হৈছে চৰকাৰৰ দৃষ্টিগোচৰ হওক চৰকাৰে দেখক এইবোৰ মন্দিৰ আমি সংৰক্ষণ কৰিব লাগে এই মন্দিৰৰ বাবে আমাক সহযোগ কৰিব লাগে আৰু বিশ্ব দৰবাৰত যেন এই মন্দিৰ ভাগ স্থাপিত হয় তাৰ বাবে প্ৰয়াস কৰিব লাগে যিহেতুকে মই আগেই উল্লেখ কৰিছোঁ আৰু এবাৰ মই কৈছোঁ ইয়াতে কাষতে আছে নৱগ্ৰহ মন্দিৰৰ একদম নৱগ্ৰহ মন্দিৰৰ নিচিনাই এইটো এটা মন্দিৰ ভিডিঅ' দেখি আছে মই আৰু আজিও এটা ভাল খবৰ শাওণ মাহ চলি আছে শাওণ মাহ চলি থকাৰ বাবে সকলো মহিলা ইয়াতে একত্ৰিত হৈছে নাম গাবলৈ মই পিছৰ ভিডিঅ'ত এই মহিলাসকলৰ নাম দেখাবলৈও চেষ্টা কৰিম মই আৰু অন্য এগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ জ্যেষ্ঠ এগৰাকী আছে তেখেতৰ পৰা হয়তো মই বহু কথা জানিম বাইদেউ মন্দিৰটোৰ বিষয়ে অকণমান যেতিয়া আমি ইয়ালৈ আহোঁ তেতিয়া সেই আৰু বেৰা ঘৰ এখন খালি তিনিবাৰ অকণমান আছিলে তেতিয়াৰ পৰা আৰু ৰাইজে আমাৰ এনে অলপ এইখিনি বনাইছে আৰু আমি ইয়াতে গোটাই মিলিলে আপুনি কিবা ক'ব পোনপ্ৰথমে মই আপোনাৰ চেনেললৈ ধন্যবাদ জনাইছোঁ যিহেতু এটা মন্দিৰ এনেকৈ লুকাই থকা মন্দিৰ বুলিয়ে কৈছোঁ আপুনি আজি আহি আপোনাৰ চেনেলৰ যোগেদি আহি আমাৰ মন্দিৰটো আপুনি আমাৰ যিখিনি সুখ দুখ ইয়াত যি আছে পাইছোঁ নাপাইছোঁ আমি কেনেকৈ চলাইছোঁ মহিলাসকলে সেইখিনি আপুনি দেখাবৰ কাৰণে আপোনাৰ চেনেলটোৱে আহি আপোনাৰ চেনেল বুলিয়ে কৈছোঁ আপোনাৰ চেনেলটোৱে আহি এইখিনি যে আমাক কৰি দেখালে তাৰ বাবে মই প্ৰথমে আপোনাৰ চেনেলটোলৈ প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ মন্দিৰটো মানে কি হয় আমি মাহত যিটো মোচা পইচা হয় সেই পইচাটো তাৰমানে আমি যিকেইগৰাকীয়ে ইয়াত নাম ধৰোঁ সেইখিনিয়ে উঠাই মেলিহে আমি তাৰমানে এই যিগৰাকীয়ে মোচে তেখেতক আমি পইচাটো দিবলৈ সক্ষম হয় আৰু আমাৰ লাইটৰ বিল যিটো আহে লাইটৰ বিলটো তাৰমানে দিবলৈও আমাৰ অসুবিধা হয় এনেকুৱা হয় এইখিনি বাৰু হ'ব এইখিনি যেতিয়া আমি প্ৰচাৰ কৰিম বহল ভিত্তিত প্ৰচাৰ কৰিম তেতিয়া এইখিনি বস্তু হয়তো মই আশা কৰোঁ ভগৱানে দৃষ্টি দিব আৰু চাব এই মন্দিৰটোত বিশেষ কি অনুষ্ঠান আয়োজন হয় আমাৰ শিৱৰাত্ৰিটো আমি ভালকৈ পতা যায় জন্মাষ্টমী পাতোঁ শিৱৰাত্ৰিত মানে আমি এনেকৈ ডনেশ্যন দিয়ে দেই আমি বিচাৰিলে কোনেও নিদিওঁ বুলি নকয় ইয়াত থকা সকলোখিনি আমাৰ কেম্পাছৰ বা ওচৰ পাজৰ সকলোৱে দিয়ে আমাক আৰু ভাদ মাহৰ গোটেই মাহটোত আমাৰ নাম কীৰ্তন হয় তাৰমানে এইবাৰো হ'ব আপুনি আহিব তেতিয়া আমাৰ সকলো শাওণ মাহত আমি সোমবাৰে ধৰোঁ সোমবাৰে আমাৰ ধৰা যায় সকলো আহে আপুনি ভাদত আহিব আমাক সদায় লগ পাব ভাদত নিশ্চিতভাৱে মই ভাদ মাহলৈ অপেক্ষা কৰিম ভাদ মাহ পৰক আৰু বৰ বেছি নাই ৫টা নে ৬টা দিন আছে ৬টা দিনৰ পিছত ভাদ মাহ আহিব ভাদ মাহৰ পিছত
এইসকল মহিলা ভিডিঅ'ত দেখি থকা এইসকল মহিলাই ইয়াতে নাম প্ৰসংগ কৰিব আৰু মই সেইখিনি প্ৰচাৰ কৰিম, চৰকাৰক দৃষ্টিগোচৰ কৰিম। বিশেষকৈ এই মন্দিৰটোৰ বিষয়ে অলপ চৰকাৰে সুদৃষ্টি দিব লাগে, কাৰণ এনেকুৱা ধৰণৰ লুপ্ত হৈ থকা মন্দিৰ বিশ্ব দৰবাৰত নিবলৈ অলপ প্ৰয়াস কৰিব লাগে। যদিওবা এই স্থানখিনি তীৰ্থ নগৰী বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ ইয়াতে এই বৃহত্তৰ অঞ্চলটো নৱগ্ৰহই শিলপুখুৰী অঞ্চল খাৰগলীয় ইয়াতে অন্তৰ্ভুক্ত হৈ আছে। এই বৃহত্তৰ অঞ্চলটোত বিভিন্ন ধৰণৰ মঠ মন্দিৰ আছে, শিৱ মন্দিৰৰ পৰা আদি কৰি মনসা মন্দিৰ, কালী মন্দিৰ, নৱগ্ৰহ মন্দিৰ। বৰ ডাঙৰ কথা, নৱগ্ৰহ বিশ্বৰ 2য় স্থানত আছে নৱগ্ৰহ। সেই নৱগ্ৰহ মন্দিৰটোৰ দৰ্শন কৰিবলৈ এই অঞ্চললৈ মানুহ আহে, আৰু সেইকাৰণে মই এই তীৰ্থভূমি কৈছোঁ। এই তীৰ্থভূমিত থকা লুপ্ত হৈ থকা এই সৰু সৰু মন্দিৰবোৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰক বুলি আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আৰু বৰ বিশেষ ভিডিঅ'টো মই দীঘলীয়া কৰিব নোৱাৰিম, গতিকে এইখিনিকে কৈ মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।